আহিল আৰু এটা বেয়া খবৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজ্বলোৱা বীৰ জোৱান অম্লানজিৎ বৰঠাকুৰ আৰু নাই সদায় ভাল খবৰ দিয়া আৰক্ষী জোৱানজনৰ আহিল মৃত্যুৰ খবৰ নগাঁওৰ ৰহাত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যুক আকোৱালি ললে জোৱানজনে নগাঁও আৰক্ষী চাউনীলৈ অনা হল অম্লানজিতৰ নশ্বৰতে জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জনাই শ্ৰদ্ধাঞ্জলি সতীৰ্থ আৰক্ষী জোৱানসকলৰ লগতে পৰিয়ালৰ লোকেও শেষ শ্ৰদ্ধা জনাই জোৱানজনক অম্লানজিৎ বৰঠাকুৰৰ আকস্মিক মৃত্যুৱে অসম আৰক্ষীৰ লগতে খেলুৱৈসকলৰ মাজত পেলাইছে শোকৰ ছাঁ হয় আমি ৰাতিপুৱা আজি প্ৰায় ৮টা-৯টামান বজাত খবৰটো পাওঁ যে এনেকুৱা এটা ৰহাত জুঙল বলুহত এটা এক্সিডেণ্ট হৈছে আৰু তাতে আমাৰ আৰক্ষীৰ এজন বিষয়া তেওঁ আঘাত হৈছে আৰু তেওঁ হস্পিটেলত লৈ আহে ইয়াত হস্পিটেলত অনাৰ পিছত অলপ ট্ৰিটমেণ্ট পায় কিন্তু তথাপিও তেওঁ মৃত্যুক আকোৱালি লয় আৰু তেওঁ আপোনালোকে জানে যে এজন খেলুৱৈ আছিলে ভাৰতবৰ্ষৰ নাম তেওঁ বিদেশতো সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিলে গোল্ড মেডেল পাইছিলে আৰু যথেষ্ট প্ৰতিভাৱান আছিলে আমাৰ অসম পুলিচৰ বা ভাৰতৰ কাৰণে ডাঙৰ ক্ষতি এটা হৈছে আজি আৰু আমি আৰক্ষী সঞ্চালক প্ৰধান মহোদয় তৰফৰ পৰা আমি আজি ইয়াত শ্ৰদ্ধাঞ্জলি জনাওঁ আৰু তেখেতৰ বিদেহী আত্মাই শান্তি পাব বুলি কামনা কৰোঁ তেখেতৰ ঘৰ জামুগুৰিত এতিয়া লৈ গ'ল তেওঁ দেউতাক আহিছিলে আৰু জামুগুৰি বেটেলিয়নৰ তেওঁ আছিলে বেটেলিয়নত কিন্তু বৰ্তমান খেলৰ কাৰণে ডেপুটেশ্যনত আছিলে 4th হেভি বেটেলিয়নত এনে অৰিজিনেল বেটেলিয়ন 12 হেভি বেটেলিয়ন আৰু তেওঁৰ ঘৰৰ মানুহ আহিছিলে দেউতাক আৰু দেউতাৰ ককায়েক আহিছিলে তেওঁলোকে বডি সমজি লৈ গৈছে এতিয়া আমি থৈও আহিম তালৈকে আমাৰ মানুহ গৈছে লগত আৰু আজি চাগে শেষকৃত্য সম্পন্ন কৰিব আৰু নগাঁৱৰ পৰা বিজু গোহাঁইৰ ৰিপৰ্ট টাইম 8